বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ ২ নং ধুপুৰীৰ ২ কিশোৰ সন্ধানহীন অক্ষয় নাথ আৰু হিমাক্ষী নাথৰ জ্যেষ্ঠ পুত্ৰ মানিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰ অলকেশ নাথ লগতে চুবুৰীয়া পেছাত কাঠমিস্ত্ৰী ৰাজকুমাৰ চৰকাৰ আৰু চঞ্চলা চৰকাৰৰ জ্যেষ্ঠ পুত্ৰ মানিকপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰ শুভ চৰকাৰ দুইজনৰে বয়স প্ৰায় ১৫ বছৰ পৰিয়ালে জনোৱা অনুসৰি অলকেশ নাথে কালি পুৱা ৬:৩০ চৰকাৰে বিতৰণ কৰা চাইকেল আনিবলৈ বঙাইগাঁওলৈ যাম বুলি ওলাই গৈছিল আনহাতে শুভ চৰকাৰে পিকনিকত যাম বুলি কৈ ওলাই গৈছিল ঘৰত কিন্তু আজিলৈ উভতি অহা নাই ২ কিশোৰ ইফালে বিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি বিদ্যালয়টো উপস্থিত হোৱা নাছিল ২ কিশোৰ স্বভাৱত নিৰ্জু অলকেশ নাথৰ পিন্ধনত আছিল বগা চেক থকা মাটিয়া ৰঙৰ জেকেট নীলা বিদ্যালয়ৰ লং পেণ্ট কলা জোতা মাটিয়া ৰঙৰ স্কুল বেগ শুভ চৰকাৰৰ পিন্ধনত আছিল কলা লং পেণ্ট বগা কলা চেকৰ জেকেট কলা জোতা লগতে কলা ৰঙৰ স্কুল বেগ ইতিমধ্যে ২ পৰিয়ালে এজাহাৰ দাখিল কৰিছে মানিকপুৰ আৰক্ষী থানাত যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায় তেনেহলে 7002455364 7002780625 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে কি হৈছে ঘটনাটো কি হৈছে মানে মোৰ ল'ৰা অলকেশ নাথ কালি ৬:৩০ বজাত মানিকপুৰ হাই ছেকেণ্ডাৰী স্কুলত ওলাই গৈছে কৈছে কি চৰকাৰী স্কুলত চাইকেল দিব তাতে চিগনেচাৰ মাৰিব যাব লাগে চিগনেচাৰ মাৰিব যাই আহি বোলে আৰু ক্লাছ কৰিব এনেকৈ ৰাতিপুৱা ৬:৩০ বজাত ওলাই গৈছে ওলাই যোৱাৰ পাছত ক্লাছ কৰাৰ কথা কৈছে ৩:৩০-৪টা বজাত স্কুলৰ পৰা আহি পায় আমি ৰখি আছোঁ আহিব বোলে ৩:৩০ বজাত ক্লাছ কৰিব আহিব সন্ধ্যাৰ লাগে চাওঁ ছোৱালীটোৰ কোনো খবৰ নাই কৈছিল চৰকাৰী চাইকেল দিব তাতে নাম মানে চিগনেচাৰ মাৰিব লাগে ঘৰৰ পৰা ভালকৈ কৈ মেলি গৈছে মাত তাত দি গৈছে ২জন ল'ৰা আৰু তাৰ লগৰ একজন আছে সিও গৈছে সিটোও পোৱা নাই তাৰ নাম শুভক নাথ আৰু মোৰ ল'ৰাটোৰ নাম হ'ল অলকেশ নাথ মানিকপুৰ হাই ছেকেণ্ডাৰীত ক্লাছ 9ত পঢ়ে তাৰ বয়স ১৫ বছৰ লগৰটোৰ ১৫ বছৰে বয়স কিন্তু কালিৰ পৰা কোনো খবৰ নাই তাৰ লগত মোবাইল নাই পইচা নাই ক'তবা গৈছে সি যে কাম কৰিব তাৰ বয়সে হোৱা নাই ১৫ বছৰ বয়সতো সি কোনো কাম কৰিব পাৰিব নহয় কোনোবা দুষ্টচৰ ই কৰিব পাৰে কিন্তু মানিকপুৰ থানাত আজি এজাহাৰ এখন দাখিল কৰি আহিছোঁ থানাই কি একশ্যন লয় ইমিডিয়েট সিটো অনুৰোধ জনাইছোঁ আৰু সমূহ ৰাইজক আৰু এই নিউজটো এই ভিডিঅ'টো যিমান মানুহে পায় পূৰা শ্বেয়াৰ কৰি দিব কোনোবাই যদি ক'ৰবাত তাক লাগ পায় ৰাখি কিনে আমাৰ নাম্বাৰ দি আছোঁ নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল মোৰ নাম্বাৰটা কৈ দিয়ে একো কাজিয়া হোৱা নাই একো কাজিয়া ৰাতি ভাত খাইছোঁ ভালে গল্প কৰিছোঁ ভাল কথা কৈছে মই তাক কৈছিলোঁ এটা তোক মোবাইল দিম কয় বাবা মোক মোবাইল নালাগে মই ক'লোঁ চাইকেল দিম কয় কি চাইকেলটো এইবাৰ মই পামেই ৩-৪ দিনৰ ভিতৰত চাইকেল দিব পুৱাই মই যাব লাগিব পুৱাই সি মোক মাতি দিছে উঠাই দিছোঁ যাৰ টাইমত ইয়াৰ পৰাই উঠি গৈছে কয় বাবা মই যাওঁ কিন্তু যাৰ টাইমত সি একবাৰো মুখৰ ফালে নাচাল কাই জানে সি যে এনে কৰিব ক'তো নাযায় সি ঘৰতে থাকে কোনোই নাই কোনোবাৰ ওপৰত সন্দেহ নাই বিশেষকৈ সন্দেহ মানে কি নমস্কাৰ মোৰ নাম ৰাজকুমাৰ চৰকাৰ মোৰ ২ নং ধুবুৰীতে ঘৰ এইখন পাছফালে গাঁও এইটো গাঁও হয় ২ নং ধুবুৰী মোৰ ল'ৰা শুভ চৰকাৰ তেওঁৰ বয়স ১৫ বছৰ বয়স তেওঁ ক্লাছ 9ত পঢ়ি আছে হাই স্কুলত পঢ়ি আছে আৰু যোৱাকালি স্কুলৰ পৰা হেৰি কি বুলি কয় খানা পিকনিকৰ নামত ঘৰত কৈছে যে আমি পিকনিকত যাম ৰাতিপুৱা ৬টা বজাত ওলাই কিনে ঘৰৰ পৰা গৈছে আৰু অলপ পিছত এনেকৈ সিদিনা যোৱাকালিতো গম পাওঁ যে সন্ধিয়ালৈকে আহি পোৱা নাই তাৰপিছত খবৰ লৈ কিনে চাওঁ অক্ষয় নাথৰ ল'ৰাও এক লগৰ এয়া আমাৰ ঘৰ আৰু এওঁৰ ঘৰ মানে পূব পশ্চিম অলপমান ওচৰতে অক্ষয় নাথৰ ল'ৰা তাৰ নাম হ'ল এই অলকেশ নাথ সিও নাই দুইজনে নাইকিয়া হৈছে তাই হাই ছেকেণ্ডাৰী স্কুলত পঢ়ে আৰু মোৰ ল'ৰা হাই স্কুলত পঢ়ে ক্লাছ 9ত পঢ়ে একে বয়সৰ ১৫ বছৰ ৰানিং চলি আছে তো এনেকৈ আমি বহুত ধৰণৰ চিন্তা ভাৱনা কৰি খবৰ কৰি থানাতো জনালোঁ ছাৰক যে ছাৰ এনেকৈ ছাৰে এতিয়া কি কৰি আছে নাজানো যেনিবা তেওঁলোকে হয়তো বিচাৰি আছে ভাবি আছে কি হ'ব তো এতিয়া মই এনেকৈ জনাইছোঁ যে ৰাইজে যদি কিবা কাৰণত দেখা পায় শুভ চৰকাৰ
ইয়াৰ আগত এক্সিডেণ্ট গৈছে কয়দিনমান আগত ট্ৰেইনৰ পৰা পৰি কিনে মোৰ টকা পইচা বৰবাদ আৰু আজি এনেকৈ ৰাইজক জনাইছো যে নাম্বাৰ দিয়া থাকিব যদি কোনোবাই পাই যোগাযোগ কৰিব আৰু বাবা তুমি যদি দেখিছা গুচি আহা এই জনাইছো ৰাইজক লোকেশ নাথ কালি স্কুলত যাওঁ বুলি কৈ বঙাইগাঁৱত চাইকেলত আনাওঁ বুলি কৈ চাইন কৰবা নেওঁ বুলি কৈ গিছে সেই যাই আহাই নাই কালিৰ বাৰে লোকেশে য'তে আছে তাতে ঘূৰি আহক আৰু লোকেশে যদি এই বাতৰিটা চাইছে পাপা তই ঘূৰি আহ য'তে থাক ঘূৰি আহ। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট সংবাদ লহৰ।